ল'ৰা ছোৱালী বেছিকৈ আছে। এইটো পায়স এইখিনি খোৱাৰ পিছত খাবৰ কাৰণে দিছোঁ। বনাইছে কি কি কৈ দিয়ক। বনাইছে ডিম আৰু আলু দম বিলাহী, এইখিনি দাইল, এইখিনি লাবৰা ভাজি, এইখিনি ঘৰৰ আলু নোলাও, ঘৰৰ আলু দিছোঁ বনাই। ইয়াত কচু পিটিকা আছে, পানী টেঙা আছে। ৰন্ধন কৰ্মীৰ মাজত আয়োজন প্ৰতিযোগিতা। শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ৩২টাকৈ মণ্ডল সমল কেন্দ্ৰৰ ভিতৰতে মৌৰা বজাৰ মণ্ডল সমল কেন্দ্ৰৰ অধীনত মুঠ ১২খন বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকলৰ মাজত জাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত ৰন্ধন কৰ্মীসকলৰ মাজত এক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ৰন্ধন কৰ্মীসকলে ভিন্ন প্ৰণালীৰে ছাত্ৰ ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে পৰিপুষ্টি উপকৰণসমূহ প্ৰদৰ্শন কৰে। মৌৰা বজাৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰঞ্জিত বৰাৰ তত্বাৱধানত প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে শিৱসাগৰ উপ পৰিদৰ্শক প্ৰমোদ বৰুৱাই। পাছত খাবলৈ দিছোঁ। শিৱসাগৰৰ উপ পৰিদৰ্শক প্ৰমোদ বৰুৱাই উল্লেখ কৰে যে বিদ্যালয়সমূহৰ ৰন্ধন কৰ্মীসকলৰ মাজত অনুষ্ঠিত হোৱা এনে প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰী হোৱাকৈ পুষ্টিকৰ খাদ্য সামগ্ৰী উন্নত মানৰ ৰন্ধন প্ৰণালীৰে মধ্যাহ্ন ভোজনৰ বাবে উপযুক্ত কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। আমাৰ কাৰণে হ'লেও আজিৰ কাৰণে হ'লেও এইখন কিন্তু এতিয়া পঢ়িবিতে এইখন আপোনালোকে পৰিৱেশন নকৰিব। কেলে পঢ়িবিতে সেইকাৰণে আপোনালোকে আমাৰ আগৰ পৰা ঠাইৰ কাৰণে আপোনালোকে এইখিনি সজাইছে, সেইটো ঠিকেই আছে, কিন্তু এতিয়া লাহেকৈ এইটো ইয়াৰ পৰা আঁতৰাই দিব। দি থাকে আৰু আজি তেখেতসকলৰ মাজত এটা প্ৰতিযোগিতামূলক আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু কেইখন বিদ্যালয়ক ইয়ালৈ মাতি আনি এই 12খন বিদ্যালয়ৰ ভিতৰত এটা প্ৰতিযোগিতা হ'ব। এই খাদ্যৰ প্ৰতিযোগিতা কৰিছে, তেওঁলোকে কেনেকৈ প্ৰদৰ্শন কৰিব, এই গোটেই